শ্ৰদ্ধাৰ নাম ধৰ্মেৰে আমি এতিয়া আপোনালোকৰ মাজত যিটি কাহিনী আগবঢ়াম সেই কাহিনীটি দেৱী ভাগৱতৰ পৰা লোৱা হৈছে আৰু প্ৰথম লকডাউনৰ সময়তে আমি পোন প্ৰথমবাৰৰ বাবে দেৱী ভাগৱত পঢ়ি কাহিনীটি নাগাৰা নাম আকাৰে লিখিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু সেই লিখা নামটিকে আজি আপোনালোকৰ আগত প্ৰকাশ কৰিম যিহেতু মোৰ জীৱনৰ প্ৰথম নাম মই নিজেই লিখি গাবৰ কাৰণে প্ৰয়াস কৰা সেয়েহে নামটি পৰিৱেশন কৰোঁতে জানিতে বা অজানিতে হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত আগতীয়াকৈ মাৰ্জনা বিচাৰিছোঁ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ আমাৰ সকলোৰে ঘৰৰ মন্দিৰৰ সন্মুখত এজোপা গছ থাকে এই গছজোপা কি গছ বাৰু আইসকল কি গছ তুলসীৰ গছ আপোনালোকে জানেনে এই তুলসীৰ গছজোপা আচলতে কোন কাৰ অভিশাপত আৰু কাৰ বৰত মূৰ্তত আহি তুলসীৰ বৃক্ষ হৈ থাকিবলগীয়া হ'ল আমি যে বজাওঁ শংখ সেই শংখৰ কিদৰে জন্ম হৈছিল আৰু শালগ্ৰাম শিলা কিদৰে উৎপত্তি হৈছিল এই নামটিৰ জৰিয়তে আপোনালোকে তিনিটা কাহিনী গম পাব নামটি যিহেতু নিজে লিখি গাবৰ কাৰণে প্ৰয়াস কৰিছোঁ গতিকে নামৰ মাজত হ'ব পৰা ভুলৰ বাবে পুনৰবাৰ আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ শুনি অকা সভাসদা করুণামা দেবী ভাগৱতৰ পদা অকৰিব লক্ষ্মী গংগা হমে থাকে গোলকত নাৰা সরস্বতী ভাবে হরি গঙ্গা লক্ষ্মীতে হে এদিনাখন নাৰায়ণৰ পত্নী লক্ষ্মী গংগা আৰু সৰস্বতীৰ মাজত ঘোৰ বিবাদ লাগিছিল আৰু
ক্ৰোধবশে ইজনী দেৱীয়ে সিজনী দেৱী মূৰ্তত নদী হৈ থাকিবৰ বাবে অভিশাপ দিছিল। সৰস্বতীয়ে অভিশাপ দিছিল লক্ষ্মী। শুন হেৰ লক্ষ্মী, নাৰায়ণৰ হৃদয়ত থকাৰ অহংকাৰ নহয়, যা মই তোক অভিশাপ দিলো, মূৰ্তত নদী আৰু বৃক্ষ হৈ থাক। হয় অভিশাপে লক্ষ্মী দেৱী অবিষাদিত স্বামীৰ চৰণে ধৰি অজুৰিলা লক্ষ্মী কান্দে হিয়া ধুনি নাৰায়ণৰ পাৱে ধৰি হে নাথ মূৰ্তে স্বামী তোমাৰ সংগ এৰি লক্ষ্মী কান্দে হিয়া ধুনি নাৰায়ণৰ পাৱে ধৰি মইতে থাকিম লক্ষ্মীৰ বীৰ বনা দেখি শংখ চক্ৰ গদাধাৰী গহীন গম্ভীৰ ভাৱে লক্ষ্মী দেৱী বোলে নারায়ণে বলে উঠা অহে লক্ষ্মী নারায়ণ, তুমি হইছা মোৰ হৃদয়ে এই স্থান চুত কৰিব নোৱাৰে খন্তেকীয়া বিচ্ছেদ মাথো অন্তকালে তোমাৰ মোৰে মিলন হব সেই ধৰা ধামতে। আৰু আৰু সৰু আছোৱা লক্ষ্মী ধ্যান কৰে ধ্যান ধ্যান কৰে ৰজা ধৰ্ম ধ্বজে ধ্যান কৰে ৰজা
এক বৃক্ষৰ তলে লক্ষ্মী তোমাক ধ্যান কৰে ধ্যান কৰে হে হে প্ৰিয়ে তুমি দুখ পৰি তুমি ধৰাধামত জন্ম লৈ ধৰাৰ মনুষ্যৰ উপকাৰেই সাধিবা ধৰাধামত জন্ম লৈ ধৰাধামত জন্ম লৈ স্বামীৰ বচনে লক্ষ্মী বিষাদ হৰিলা ধ্যানমগ্ন ৰজাৰ আগে উপস্থিত ধ্যানমগ্ন ৰজাৰ আগে প্ৰণাম মাতৃ লক্ষ্মীক প্ৰণাম কৰি ৰজাই বুলিলা বজান মাতৃ কন্যা ৰূপে জন্ম লোৱা মোহৰ ভুৱন কন্যা ৰূপে জন্ম লোৱা মনুষ্যই কেৱল পুণ্যৰ বাবে ল'ৰা সন্তানেই বিচাৰে দানৰ বাবে কন্যা সন্তান হলে নিবিচাৰে তুমি ধন্য ৰজা নিসন্তানৰ দুখ পৰিহৰা কন্যা ল'ৰাৰ যে প্ৰভেদ নাই তুমি তাকেই দেখুৱালা তথাস্তু শুভক্ষণে জন্ম বৰ দিলো মই এহি বুলি লক্ষ্মী দেৱী অপখ্যালা এহি বুলি লক্ষ্মী দেৱী আৰু চাওক ৰাইজ ঘণ্টা পাৰ হৈ হৈ দিন হয় দিন পাৰ হৈ হৈ মাহ হয় আৰু মাহ পাৰ হৈ হৈ ধৰ্মধ্বজাৰ পত্নী শুভক্ষণে ৰাণীৰে কওঁ নাই 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 চাওঁ মা চাওঁ 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 কন্যাই এইবনি নাজানি কিয়ে শুনা নাই এই কথা লগত প্ৰচাৰ হৈলা এই কথা নগৰত এইবনি নাজানি কিয়ে শুনা নাই শুন 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 বুকুৰ বনি
চিয়া আপোনালোকৰ চিয় ছোৱালী কি বোলে আপি আমাৰ ফালে চিয়া এবাৰ চিয়া আপোনালোকৰ আপা আমাৰ ফালে লিকিৰা এবাৰ লিকিৰা হলে ভাল আছিল বংশৰাগ ভাপাল্লা পিছে চিয়া ভক্তে কিবা কাজি পাইছে আমাৰ হেচলিৰ কিবা থকথতি নাই ওট উল্টা চকু ভেলতা আৰু ৰজা চলি দেখছা মাই কি চিকন পিছে চিয়া ভক্তে কিবা কেজি পাইছে হৰতৰ পূৰ্ণ চন্দ মুখখন দেখা পাই ৰক্ত জবা ফুলৰ যেন হাত ভৰি তলাই এবাৰ চিয়া কম নহব তাই চকু নাচাই কিয়া ইতে এই চকু খায়ের বুকল যা অপদুমৰ পাহি যেন চকু কৰে জলমন চম্পক ফুলৰ দৰে হাৰ বৰণ ৰজাৰ ঘৰৰ চলিটো চাই আহো যায় দীঘেলি বাই আহি আছে দীঘল কৰি বইনী এইকেইটা ধৰি ককু যাবা পপকল লগত নাযায় খালি মাকৰ পিছে চলি একটু কম নহয় বাই একটু কম নহয় অগৰে মেনি বাই আহিল দুটা চলি আনি তাই চলি ভালকে যাবি ৰজাৰ ঘৰ এবাৰ ধৰ দেখছা বাই মাৰিবই ৰজাৰ ঘৰ মাই একটু কম নহয় দুটা চলি আনি তাই হৈছি টানা টানি গণনা আছে মোৰ দোকানদাল লয়া যি দোকানদাল নহলি নহয়নে
দোকানদাৰ নহলে নহয় দোকানদাৰ লৈ অ দোকানৰনো কি কাম দোকানৰ কি কাম শুন বুঢ়ী শুন মোৰ দোকানৰ 9টা গুণ হাতৰ সখা পানী জোখা নহলে বৈঠা হলপা দেখিলো সাপ পেলালো মাৰি কান্ধত আছে ভাৰ বালু ভাৰ বাৰী পাতৰ কুকুৰে আছে চাই টাঙোন দেখিলে নাপাইলাই গৃহস্থৰ ঘৰত নাই ধাৰি বহিলো পাৰি খালো তামোল মুচিলো চোন মোৰ দোকানৰ 9টা গুণ আহি বুলি গণক বাপু ওলাই আই মাধৱী ফলি পেঞ্চিল লৈ আমাই নাম গণনা কৰো প্ৰথমতে চক্ৰটো পাতি ল'ব লাগে আখৰাখন বেয়া নহয় ভাল 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 নাই আখৰাখন বৰ ভাল তই একাদশত শনি তুংগী বৰ ভাল নাই বৰ ভাল একাদশত শনি তুংগী তই এহে নাপাৱে বৰ ভাল ধনে কন্যাই উভয় নদী মাই উভয় নদী পিছে এটা কথা ৰাখিটো বৰ দুৰ্বল তোলে ৰাখি জীয়াটো বৰ পাতাল হব মায়ে তাই চকুয়ে কয় এই চকু পাতাল হব উড়াই ফুৰব নিজৰ দৰা এই চকু কৰি নিজে বাছি লব তই দি এটা ভাল নাম কমাই তই দি বৰ সুন্দৰ নাম তুলসী কন্যাজনীৰ নাম হবে কন্যাজনীৰ নাম হবে প্রভুর মহিমা বিধাতার লিখন যৌবন পায়ে তুলসীর প্রেমে আতর মন প্রতিরূপে পাব খুঁজে বিষ্ণু জনার পিতা পিতা পিতৃ মাতৃর পায়ে ধরি বলিলা বচন
পিতা পিতা শয়নতো দেখো পিতা বিষ্ণু জনা আৰু পিতা দি থকাতো দেখো পিতা তেওঁৰ বাদে আনক স্বামী নকৰো বৰা স্বামী ৰূপে বৰিম মই বিষ্ণু জনাৰ্দন प्रभु महिमा विलासर गान जो बनाए तुलसी प्रेमे आत्मान পিতৃ मातृ पावे धरी बुली কন্যাৰ মুখত শুনি এতে কব চোৱা মাজনী কন্যাক বুজাই মৰমেৰে ধৰ্মৰাজন কন্যাক বুজাই মৰমেৰে ধৰ্মৰাজন চোৱা মাজনী মানৱ আৰু ভগৱানৰ মিলন সম্ভৱ भगवाনৰ মিলন হ'ব মানৱ আৰু ভগৱানৰ মিলন সম্ভৱ ভগৱানৰ মিলন হ'ব চোৱা মাজনী ভাল দৰা চাই বিয়া ভাল দৰা চাই বিয়া পিতৃৰ মুখত শুনি এতে কব আজ্ঞা দিয়া পিতা মই স্বয়ং বিষ্ণুক পতি পাবৰ বাবে ব্ৰহ্মাদেৱকেই ধ্যান কৰিম বদৰিকাশ্ৰমে বদৰিকাশ্ৰমে বিষ্ণুক পতি পাবৰ বাবে ব্ৰহ্মাক ধ্যান চোৱা কেনমতে দৈত্যৰ ঘৰে চোৱা কেনমতে প্ৰভুৱে হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মেৰাই সৰস্বতীৰ অভিশাপ লক্ষ্মী আহি ধৰ্মধ্বজ ৰজা আৰু মাধৱীৰ গৰ্ভত কন্যা ৰূপে জন্ম ললে আৰু গণি পঢ়ি কন্যাৰ নাম তুলসী ৰাখিলে আৰু তুলসীয়ে যৌৱন পালে স্বয়ং বিষ্ণুক পতি ৰূপে পাব বিচাৰিলে আৰু তাৰ কাৰণে ব্ৰহ্মাদেৱক ধ্যান কৰিবলৈ বদৰিকা আশ্ৰমলৈ গ'ল আৰু চাও কিদৰে প্ৰভু বিষ্ণুৰ অংশে দম্ভ দৈত্যৰ ঘৰত আহি শংখচূড় দৈত্য ৰূপে জন্ম ললে দৈত্যৰ ঘৰে বিষ্ণুৰ অংশে শংখচূড় নামে খ্যাত ভৈলা ত্রিভুবনে দৈত্যই বিষ্ণুর অংশে
দৈত্যৰ ঘৰে হংস পঢ়িবে লাগিলা দৈত্যই বিষ্ণুৰ অংশে পুত্ৰৰ দেহত দৈত্যৰ লক্ষ্য ৰজাই নেদেখিলা